সত্ৰীয়া নৃত্যক আচলতে আগবঢ়াই নিবলৈ শিল্পীসকলৰ প্ৰয়োজন চৰকাৰতকৈ বহুত বেছি। মহাপুৰুষ শংকৰদেৱৰ গোটেই জীৱনীটো আমি পৰিৱেশন কৰিম। আমি যদি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ এটা আছে তেওঁলোকক কওঁ, তেওঁলোকে হয়তো আমাক সুবিধা কৰি দিয়ে। কিছুমানে মাষ্টাৰ ডিগ্ৰী ল'লে, কিছুমানে PhD ল'লে, আৰু কিছুমানে এই নৃত্যধাৰাক ইয়াৰ বিজ্ঞানসন্মত শিক্ষণ প্ৰশিক্ষণেৰে বহু ওপৰলৈ ডান্স ফৰ্মটো লৈ গৈছে। আমাৰ মাজত আহি উপস্থিত হৈছে শেহতীয়াকৈ প্ৰচাৰ ভাৰতীৰ অধীনস্থ দিল্লী দূৰদৰ্শন কেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ টপ গ্ৰেড শিল্পীৰ মৰ্যাদা লাভ কৰা ৰামকৃষ্ণ তালুকদাৰ। নমস্কাৰ তালুকদাৰ ডাঙৰীয়া। নমস্কাৰ। প্ৰথমে আপোনাক আমি তেজছ লাইফৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছোঁ। বৰ্তমানৰ আপোনাৰ বয়স 64 বছৰ, আৰু তেতিয়াৰ বৰপেটা আৰু বৰ্তমান বজালী জিলাৰ অন্তৰ্গত বামাখাতা গাঁৱত আপোনাৰ 1963 চনত জন্ম। আমাৰ হাতত যিখিনি চমু বিৱৰণ আছে, আৰু ঘৰৰ সন্মুখতে আপোনাৰ বামাখাতা সত্ৰত প্ৰতিনিয়ত খোল তাল, মৃদংগৰ মধুৰ ধ্বনি আৰু সত্ৰীয়া নৃত্যৰ অনুপম শৈলী প্ৰত্যক্ষ কৰি চাগে আপোনাৰ সত্ৰীয়া নৃত্যশৈলীৰ প্ৰতি 5 বছৰ বয়সৰ পৰাই আপুনি আগ্ৰহান্বিত হৈছিল, এই কথা আপুনি মোক কৈছিলে। হয়। আৰু আপুনি ইতিমধ্যে সত্ৰীয়া নৃত্যৰ অধিক জনপ্ৰিয়কৰণ আৰু দেশ বিদেশত প্ৰচাৰ প্ৰসাৰত লোৱা বলিষ্ঠ ভূমিকাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সাহিত্য সংস্কৃত অনুষ্ঠানে বিভিন্ন বঁটা বাহনেৰে আপোনাক সন্মানিত কৰিছে, এই কথাও আমি গম পাইছোঁ। ইতিমধ্যে অসম গৌৰৱ, সংগীত জ্যোতি, নৃত্যৰত্ন, কলা গৌৰৱ, নৃত্যাঞ্জলি, আৰু বিশেষকৈ 2017 চনত আপুনি সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত সংগীত নাটক একাডেমীৰ বঁটাৰে আপুনি সন্মানিত হৈ আমাৰ সৈতে গোটেই সমগ্ৰ ৰাজ্যবাসীকে আপুনি ধন্য কৰিছে। এতিয়া আমি আপোনাক এই বঁটাপ্ৰাপ্তিৰ যিখন তালিকা চাগে আমি বেছি বৰ্ণনা নকৰোঁ, কাৰণ সময় লাগিব আৰু অধিক দীঘলীয়া হোৱাৰ আশংকা আছে। ইতিমধ্যে গুৱাহাটীত আপুনি স্থাপন কৰিছে নৰ্তন কলা একাডেমী আৰু নৰ্তন কলা নিকেতন। এই নৰ্তন কলা নিকেতনৰ জৰিয়তে আপুনি আগ্ৰহী যুৱ প্ৰজন্মক সত্ৰীয়া নৃত্যৰ বিজ্ঞানসন্মত প্ৰশিক্ষণ দি আহিছে। ইতিমধ্যে কথক নৃত্যৰো স্নাতকোত্তৰ ডিগ্ৰীও আপুনি আহৰণ কৰিছে, আৰু ৰাজ্যখনৰ ভিতৰতে এতিয়ালৈকে আপুনিয়েই এনেধৰণৰ মৰ্যাদা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে আপুনি পৰিগণিত হৈছে। ইতিমধ্যে দেশ বিদেশত সত্ৰীয়া নৃত্যৰ পৰিৱেশনৰ লগতে আৰু বিদেশী বহু ৰাষ্ট্ৰ ভ্ৰমণৰো আপোনাৰ অভিজ্ঞতা আছে। আমি সেই কথা পিছলৈ আহিম, পিছত আমি সেই বিষয়ে আপোনাৰ সৈতে কথা পাতিম। এতিয়া আপুনি কওকচোন, আপুনি যে এই টপ গ্ৰেড শিল্পীৰ যে মৰ্যাদা লাভ কৰিছে, আপুনি যে এই মৰ্যাদাটোনো কি, যে নাইবা এই টপ গ্ৰেড নাইবা এই টপ গ্ৰেডনো কি, সেই বিষয়ে আমাৰ দৰ্শক শ্ৰোতা ৰাইজে বহুতেই আচলতে নাজানে ভালদৰে। গতিকে আপুনি অকণমান সহজকৈ আমাক বুজাই কওকচোন। মই প্ৰথমে এইটো কওঁ, ভাৰতীয় শিল্পীসকলক, যিহেতু আমাৰ সত্ৰীয়া নৃত্য বৰ্তমান ভাৰতীয় শাস্ত্ৰীয় নৃত্য, 2000 চনত ই ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা পাইছে। গতিকে এই ভাৰতীয় শিল্পীসকলক 4টা গ্ৰেডত বিভক্ত কৰি তেওঁলোকক সন্মানিত কৰা হয়, তেওঁলোকৰ মানে পৰিৱেশনৰ মান অনুসৰি। গতিকে প্ৰথম যিটো মানত থাকিব সেইটো B গ্ৰেড বুলি কয়। এই B গ্ৰেড মানে এটা ৰাজ্যিক পৰ্যায়ৰ এগৰাকী শিল্পী, বোলে ষ্টেট লেভেলৰ এগৰাকী শিল্পী হয়। যেনে B গ্ৰেডৰ পিছত B হাই গ্ৰেড পৰীক্ষা হয়। B হাই গ্ৰেড পৰীক্ষাটো আচলতে, আৰু এইটো হ'ল ধৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানে 3টা ষ্টেপ থাকে, B হাই গ্ৰেড, A গ্ৰেড আৰু টপ গ্ৰেড। এই প্ৰথমটো তাৰমানে B হাই গ্ৰেড, এইটো মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীগৰাকী হ'ল, নেশ্যনেল লেভেলৰ আৰ্টিষ্ট হৈ গ'ল B হাই গ্ৰেডৰ পৰা। B হাই গ্ৰেডৰ পৰৱৰ্তী সময়ত যদি আৰু খুব আগবাঢ়িব খোজে, তেতিয়াহ'লে তেওঁ ধৰক 10-12 বছৰমান সাধনা কৰাৰ পিছত A গ্ৰেডৰ পৰীক্ষা দিব পাৰিব। A গ্ৰেডৰ পৰীক্ষা যদি দিওঁতে কিবা কৰোঁতে উত্তীৰ্ণ হয় হয়তো তেওঁ 15 বছৰ মিনিমাম, মোৰ 22 বছৰ লাগিছে ৰখি থাকোঁতে এই টপ গ্ৰেডটো। গতিকে সকলোৰে 15 বছৰ লাগিছে, এই 15 বছৰ মিনিমাম সকলোৰে লাগিছে। গতিকে এনেকুৱা ধৰণৰ সাধনা অব্যাহত ৰখাৰ ফলত এই যিটো আমাৰ
ভাৰতীয় শিল্পীসকলৰ যিটো মৰ্যাদাৰ উচ্চতম শিখৰ, তাতকৈ আৰু শ্ৰেষ্ঠত্ব নাই শিল্পীসকলৰ। মানে শিল্পীসকলৰ সৰ্বশ্ৰেষ্ঠ যিটো সন্মান সেইটো টপ গ্ৰেড। যেনে ভাৰতবৰ্ষত ধৰক অতি বিখ্যাত শিল্পীবিলাক টপ গ্ৰেডৰ। যেনে ধৰক আপুনি ধৰক জানে চেনাই বাদক, তেওঁ ভাৰত ৰত্ন আছিলে, বিছমিল্লা খান, তেওঁলোক টপ গ্ৰেডৰ আৰ্টিষ্ট। আপুনি ধৰক তাবলা বাদক জাকিৰ হুছেইনৰ কথা শুনিছে, এইবিলাক ধৰক টপ গ্ৰেডৰ আৰ্টিষ্ট ভাৰতবৰ্ষৰ। ধৰক ভীমসেন যোশী আছিলে, সকলো এইবিলাক চব টপ গ্ৰেডৰ আৰ্টিষ্ট। আৰু ধৰক চিতাৰ বাদক পণ্ডিত ৰবিশংকৰ, পণ্ডিত বিৰজু মহাৰাজ, এখেতসকল আমাৰ অতি নমস্য আৰু তেওঁলোকো হ'ল আচলতে টপ গ্ৰেডৰ শিল্পী। সেই টপ গ্ৰেডটো আচলতে কোনো ঢুকিয়ে নাপায় আৰু চৰকাৰে পাতি নিদিয়ে পৰীক্ষা, বোলে সেই লেভেলটোলৈকে আমি চব শিল্পীক এই মৰ্যাদাটো দি নথওঁ। আৰু তেনেকুৱা ধৰণৰ শিল্পী মাত্ৰ কেইটামান আছে ভাৰতবৰ্ষত, টপ ৰেংকৰ টপ গ্ৰেডৰ আৰ্টিষ্ট মাত্ৰ কেইটামান আছে। একদম এইটো এতিয়াও নিদিয়ে। এতিয়া 22 বছৰৰ মূৰত অসমত এইটো পৰীক্ষা পাতিছে, অসমৰ শিল্পীসকলে পৰীক্ষা দিব পৰাকৈ। অসমৰ অকল শিল্পীয়ে নাই দিয়া, গোটেই ভাৰতবৰ্ষৰ শিল্পীয়ে দিছে, অসমৰ সত্ৰীয়া নাচটোৰ ওপৰতো হৈছে। গতিকে মই যিহেতু 22 বছৰ ৰখি আছিলোঁ, মই পৰীক্ষাটো দিলোঁ। মই এইকাৰণে সেইটো পৰীক্ষা দিবলৈ ফিট। মই এই 3টা গ্ৰেড ইতিমধ্যে অতিক্ৰম কৰিছোঁ। মই বি গ্ৰেড পাছ কৰিছোঁ 99 চনতে, বি হাই গ্ৰেড পাছ কৰিছোঁ, তাৰপিছত এ গ্ৰেড পাছ কৰিছোঁ। এই 3টা গ্ৰেড মই পাছ কৰি থ'ব লাগিব, তাৰপিছতহে টপ গ্ৰেড দিব পাৰি। কিন্তু টপ গ্ৰেড দিওঁতে মই ধৰক এ গ্ৰেড পাছ কৰাৰ পিছত আচলতে এগৰাকী এ গ্ৰেড মানে প্ৰথম শ্ৰেণীৰ শিল্পী, ভাৰতবৰ্ষৰ প্ৰথম শ্ৰেণীৰ শিল্পীসকলৰ মোৰ নাম 2004 চনতে লাগিছে মোৰ। কিন্তু অতি শ্ৰেষ্ঠত্ব মানে যিখিনি শিল্পীক দিয়া হয় মাত্ৰ কেইজন মানুহ, সেইটো পোৱা নাছিলোঁ। আৰু সেইটো মোৰ ভাগ্যত এইবাৰ মিলিছে। আৰু সেইটো আচলতে মই অতি আনন্দিত। আৰু এইটো মোৰ কাৰণে এইকাৰণে সম্ভৱ হৈছে, মই গোটেই জীৱনটো এই মোৰ যিটো নৃত্য চৰ্চা, মহাপুৰুষ গুৰুজনাৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্যত মই সমৰ্পণ কৰিছিলোঁ। আৰু সেই সমৰ্পণৰ ভিত্তিত মই এই সন্মানটো পাইছোঁ, ৰাষ্ট্ৰীয় সন্মান। আমি নিজেই ধন্য মানিছোঁ যে আপোনাৰ নিচিনা টপ গ্ৰেড এগৰাকী শিল্পীক আমাৰ ৰাজ্যবাসীয়ে পাইছে। আৰু আমি আজি তেজছ লাইভৰ ষ্টুডিঅ'ত আপোনাক এনেদৰে পাইছোঁ। আৰু এই আপুনি যিটো ক'লে যে টপ গ্ৰেড শিল্পীৰ যিটো যাত্ৰা উত্তৰণ, এইটো ইমান সহজসাধ্য নহয়, এক জটিল পৰিক্ৰমা, একদম জটিল। এইটো অতি জটিল পৰিক্ৰমা। এইটো অতি সহজে ভাবিব নোৱাৰি। এইটো শিল্পীসকলৰ বেছিভাগৰ জীৱনত নাই অহা। বহু শিল্পী এনেকুৱাকৈ এইটো নোপোৱাকৈ শিল্পী মানে ইহ সংসাৰ ত্যাগ কৰিছে, তেওঁলোক নাই। এতিয়া আমি পুনৰ আপোনাৰ সেই বামাখাটা গাঁওখনলৈ আমি ঘূৰি গৈছোঁ। তেতিয়াৰ অনুন্নত জকাই চুকীয়া বামাখাটা গাঁৱত পথ ঘাটৰ অৱস্থা সিমান উন্নত নাছিল স্বাভাৱিকতে আপোনাৰ শৈশৱকালত। আপুনি কৈছে আমাক যে বামাখাটা সত্ৰখন আপোনাৰ ঘৰৰ সন্মুখতে অৱস্থিত আছিল। এই বামাখাটা সত্ৰৰ যিটো পৰিৱেশ, এই পৰিৱেশে আপোনাক চাগে প্ৰভাৱান্বিত কৰিছিল কেনেদৰে? নাই, এইটো আচলতে গুৰুত্বপূৰ্ণ কথাটো এই কাৰণে, মই এখন মানে যিখন গাঁৱত জন্মগ্ৰহণ কৰিছোঁ, এই গাঁওখনৰ বেছিভাগ মানুহ কৃষক। গতিকে কৃষক পৰিয়ালত মোৰ জন্ম হৈছে। গতিকে কৃষক পৰিয়ালৰ আমাৰ বামাখাটা গাঁৱৰ 80 ঘৰ মানে আমাৰ ঘৰুৱা, আমাৰ সম্পৰ্ক থকা, তেজৰ সম্পৰ্ক থকা 80 ঘৰ মানুহে একেলগতে লগ লাগি বামাখাটা সত্ৰ স্থাপন কৰিছে। আৰু সেয়া 1620 খ্ৰীষ্টাব্দৰ মাধৱদেৱ মহাপুৰুষৰ আজ্ঞাবাহী সত্ৰ। আমাৰ মহাপুৰুষ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ আজোনাতি পূৰ্ণানন্দ ঠাকুৰ প্ৰথম সত্ৰাধিকাৰ বামাখাটা সত্ৰৰ। গতিকে সেই সময়ত বামাখাটা সত্ৰৰ যিহেতু সন্মুখত মোৰ ঘৰ, বামাখাটা সত্ৰৰ সংখ্যক ঘণ্টা ডবা বৰকা মোৰ কৰ্ণগড়ত লৈয়ে মোৰ জন্মগ্ৰহণ হৈছে। কাৰণ মই মাতৃগৰ্ভত নিশ্চয় শুনিছোঁ। কাৰণ আৰু তাৰপিছত মই শিশুকালত মই নতুৱা নাচ নাচিছোঁ। মই নতুৱা নাচ, আমাৰ সূত্ৰধাৰী নাচ আছে, ভজন বিহাৰ নৃত্য আছে, কৃষ্ণ নৃত্য আছে। আৰু মই প্ৰথমে মোৰ ডিঙিত খোলটো একদম 5 বছৰ বয়সত মোক আঁৰি দিছিলে। খোল বজাব শিকিছোঁ। এতিয়া সৰু খোল এটা, চাইজত বহুত সৰু। তেতিয়াৰ পৰাই খোল বজাই এই কালচাৰৰ লগত জড়িত হ'ল। তথাপি মোৰ পিতৃ দেৱতা আৰু মোৰ মাতৃদেৱী ধনেশ্বৰী তালুকদাৰ আৰু পিতৃ গজেন্দ্ৰনাথ তালুকদাৰ আমাৰ গজলিৰ এগৰাকী বিখ্যাত লোকশিল্পী। তেওঁ বৰগীতৰো শিল্পী আছিলে। তেওঁ আমাৰ সত্ৰৰ লগত আমাৰ গোটেই পৰিয়াল যিহেতু জড়িত, গতিকে আমি সদায় সম্পৃক্ত হৈ আছিলোঁ আমাৰ সত্ৰখনৰ লগত। গতিকে মই আমাৰ
এনেকুৱা নহয়, আমাৰ নিয়ম অনুসাৰে আমি নৃত্য পৰিৱেশন কৰিব লাগে। গুৰুজনাৰ তিথি, গুৰু 3গৰাকীৰ তিথিতে আমি কৰোঁ, গতিকে আমি নাচিব লাগিব বাধ্যতামূলক। গতিকে তেতিয়া আমি ডান্স প্ৰেক্টিছ কৰিলোঁ। কৰোঁতে মোক কি কৰিলে, আমাৰ সেই অঞ্চলত বসন্ত তালুকদাৰ বুলি মোৰ শ্ৰদ্ধাৰ গুৰু মানে ছাৰ এজনে তেওঁ এটা অনুষ্ঠান পাতিলে, বোলে আমি ল'ৰা ছোৱালীখিনিক ভালকৈ নাচ শিকাওঁ। এগৰাকী থিয়েটাৰৰ গুৰু এজন দিছিলে, সোণামল দাস বুলি। এই সোণামল দাস ছাৰে আমাক নাচ শিকালে। দশাৱতাৰ নাচ, ৰাসলীলা, এনেকুৱা ধৰণৰ কেইটামান তেওঁ নাচ শিকালে। আৰু এই নাচত মোৰ আচলতে মোক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে। এই মোৰ নাচটো দেখি আমাৰ গাঁৱৰে খুটাৰগুৰিৰ মোৰ অতি শ্ৰদ্ধাৰ দাদা প্ৰয়াত জগদীশ চৌধুৰী মোক লৈ গ'ল, গুৱাহাটী লৈ গ'ল। বোলে ৰামকৃষ্ণ তয়া গুৱাহাটীত তোক লৈ যাম, অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় আৰম্ভ হৈছে ৰবীন্দ্ৰ ভৱনত, তই নৃত্যৰ ছাত্ৰ হ, বাকী পঢ়াটো বাদ দে। মই তেতিয়া হায়াৰ ছেকেণ্ডেৰীত বজালী হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ। সেই নৃত্যৰ ছাত্ৰ হ'বলৈ মোক লৈ গ'ল গুৱাহাটীলৈ। একদম একো নাজানো, গাঁৱৰ পৰা গৈছোঁ। তাত ৰবীন্দ্ৰ ভৱনৰ দৰে মঞ্চ আৰু ৰবীন্দ্ৰ ভৱনৰ আড়ম্বৰপূৰ্ণ এই শিল্পী, ডাঙৰ ডাঙৰ চিনেমাৰ ইমান ডাঙৰ ডাঙৰ শিল্পী দেখি মই আনন্দিত হ'লোঁ। ইয়াতে থাকিব লাগিব এনেকৈ ভাবি তাৰপিছত মোৰ তাত আৰম্ভ হৈ গ'ল। আৰু তাত মই মোৰ ৰবীন্দ্ৰ ভৱনত ধৰক মই 1982 চনৰ পৰা 2012 চনলৈকে ৰবীন্দ্ৰ ভৱনত মানে অবিৰত যাত্ৰা, মোৰ কেতিয়াও যাত্ৰা ৰুদ্ধ হোৱা নাই। অত বছৰ মোৰ তাত অকলে মোৰ শিক্ষা গ্ৰহণ অকল নহয়, মোৰ চাকৰি জীৱনো তাতে ষ্টাৰ্ট। সেইখন যিখন মহাবিদ্যালয়ত মই প্ৰথম পঢ়িছিলোঁ, সেইখনত মই 1987 প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী মই সংগীতৰ স্নাতক, সত্ৰীয়া নৃত্যৰ স্নাতক আছিলোঁ। তাৰপিছত মই মধ্যপ্ৰদেশৰ খেৰগড় বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত মই মিউজিক কৰিছোঁ অখিল ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয় মণ্ডল মুম্বাই। নৃত্য বিষয়ৰ টাইটেল লৈছোঁ মই ভাতখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌৰ পৰা। গতিকে পৰৱৰ্তী সময়ত মোক সেইখন মহাবিদ্যালয়ত চাকৰি দিলে, অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ত মই শিক্ষকতা কৰিলোঁ। আৰু তাত মোৰ অধ্যাপনা কৰাৰ 33 বছৰ মই কমপ্লিট কৰিলোঁ তাত। সেই সময়খিনিতে মোক চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা দিছে বিভিন্ন স্থানত যাবলৈ। গতিকে মই দেশ বিদেশ ভ্ৰমণ কৰাৰ সুবিধা পালোঁ। আৰু বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ লগত মই আচলতে নাচ শিকোৱাৰ লগতে মই নাচ পৰিৱেশন কৰাৰ সুবিধা পালোঁ। যেনে যদি মোৰ ওচৰত নাচ শিকিবলৈ আহা, মই কেইখনমান দেশৰ নাম আপোনাক কওঁ। যেনে আমেৰিকাৰ প্ৰথম আমি সেই কথালৈ পিছত আহিম। হয় হয়। এতিয়া মই আপোনাক এই কথাটোৱে সুধিম বুলি ভাবিছিলোঁ যে গুৱাহাটীলৈ আপুনি কি কাৰণে যাত্ৰা কৰিলে, কিন্তু উত্তৰটো আমি পাই গ'লোঁ। হয়। আৰু আপোনাৰ উত্তৰত আমি গম পালোঁ যে আপুনি এখন বিশাল ক্ষেত্ৰ এখন বিচাৰি গৈছোঁ মই। আপুনি পৰিচিত হ'ল, ক্ষেত্ৰ এখন পালে, আৰু তেনেদৰে আপোনাৰ বিশ্বাভিমুখী এক যাত্ৰাও কাৰণে আৰম্ভ হ'ল। এতিয়া আমি সুধিব খোজোঁ যে আপুনি গুৱাহাটী পালে, হয়, আৰু গুৱাহাটীত উপস্থিত হৈ আপোনাৰ এই সত্ৰীয়া নৃত্যশৈলীৰ উত্তৰণৰ ক্ষেত্ৰত আপুনি কোনোবা গুৰুৰ অধীনত প্ৰশিক্ষণ লৈছিল? এইটো প্ৰশ্ন মোৰ বহু কেইগৰাকী স্বনামধন্য গুৰু। মই যেতিয়া অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ত মই প্ৰথম গৈছোঁ, তেতিয়া মই মোৰ শ্ৰদ্ধাৰ গুৰু গোবিন্দ শইকীয়া ছাৰৰ ওচৰত মই প্ৰথমে তেওঁৰ পদপ্ৰান্তত মই প্ৰথমে মাটি আখৰৰ শিক্ষাৰ পৰা আৰম্ভ কৰি মোৰ নৃত্যকলাৰ সাধনা আৰম্ভ হৈছে সত্ৰীয়া নৃত্য। ঠিক তেনেদৰে মই কথক নৃত্যৰ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। তাত কথক নৃত্যৰ শিক্ষা গ্ৰহণ হৈছে প্ৰয়াত চাৰু বৰদলৈ ছাৰৰ ওচৰত। তেওঁ এগৰাকী আমাৰ কলেজ, তেতিয়া তেওঁ আমাৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আছিল। পৰৱৰ্তী সময়ত পদ্মশ্ৰী ঘনকান্ত বৰবয়ন ছাৰ আমাৰ মিউজিক কলেজৰ সেই সময়ত তেওঁ আমাৰ অধ্যাপক আছিল, তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলোঁ। আমাৰ শৈলেন শইকীয়া ছাৰ বুলি এগৰাকী আছিল, তেখেতৰ ওপৰত কৰিলোঁ। এই গোটেইখিনিৰ নাচা দেখি, মোৰ নাচৰ ষ্টাইলটো দেখি আমাৰ সেই সময়ৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ডাইৰেক্টৰ আনন্দমোহন ভাগৱতী ছাৰে দেখিলে, তেওঁ সংগীত চূড়ামণি আনন্দমোহন ভাগৱতী ছাৰে দেখিলে, বোলে এই ল'ৰাটোক মই নাচ শিকাওঁ, এতিয়া খুব ভাল পাব, ইয়াক আগবঢ়াব লাগে, আমাৰ সত্ৰীয়া নাচটো ক্লাছিকেল কৰিব লাগে। ভাৰতীয় শাস্ত্ৰীয় নৃত্য তেতিয়া নাই হোৱা, 2000 চনতহে হ'লে। গতিকে মইতো 82 চনৰ কথা কৈ আছোঁ আপোনাক। গতিকে তেতিয়া আনন্দমোহন ভাগৱতী ছাৰে কি কৰিলে, তেওঁ মোক শিক্ষা দিলে। তেওঁ শিক্ষা দিয়াৰ পৰৱৰ্তী সময়ত গতিকে মই 4-5 গৰাকীমান গুৰু হ'ল। তাৰপিছত মই বহুকেইটা দিশ, এই পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰৰ ওচৰত গ'লোঁ, তেখেতে মোক কিছু শিক্ষা দিলে। আৰু কলা চূড়ামণি ডক্টৰ প্ৰদীপ চলিহা ছাৰে মোক সংস্কৃত শিকালে, আৰু সত্ৰীয়া নৃত্যৰ বহুত থিয়ৰী শিকালে। বোলে থিয়ৰী জানিব লাগিব তুমি, ডান্সৰ অকল প্ৰেক্টিকেল জানিলে নহ'ব, থিয়ৰী নাজানে অকল প্ৰেক্টিকেলি নহয়। গতিকে সেই কথাটো ইমান কেইজন বিভিন্ন গুৰু মই লগ পালোঁ, তেখেতসকলৰ পৰা মোৰ শিক্ষা ল'লোঁ মই। হয়, বহু বৰণীয় ব্যক্তিত্বৰ আপুনি সান্নিধ্য লাভ কৰিলে, আৰু এই সান্নিধ্যৰে আপুনি নিজকে উজ্জীৱিত কৰি আপুনি যাত্ৰা আৰম্ভ কৰিলে। এইখিনিতে আমি আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰোঁ
এটা সময়ত সত্ৰীয়া নৃত্য নাইবা বৰগীত, আমাৰ মহাপুৰুষ গুৰু দুজনা ৰচিত যিটো বৰগীত, সেইখিনি আমাৰ সত্ৰসমূহৰ মাজতে সোমাই আছিল আৰু বহুতেই এই সত্ৰীয়া কলা সংস্কৃতিৰ অভিন্ন অংগ বৰগীতসমূহক ৰাগ সংগীতৰ তালিকাভুক্ত কৰিব বিচাৰিছিল আৰু এই বিষয়ে বহুত চৰ্চাও হৈছিল, বাদ বিবাদ হৈছিল। আপুনি আপোনাৰ মতে কওকচোন, বৰগীতসমূহৰ যি পৃথক গায়ন আৰু পৰিৱেশনশৈলী, এই কথালৈ লক্ষ্য ৰাখি বৰগীতসমূহক ৰাগ অথবা শাস্ত্ৰীয় সংগীতৰ তালিকাভুক্ত কৰিব পাৰি জানো? মই বুজি পাইছোঁ, কিন্তু কথাটো হ'ল এনেকুৱা, মই এইটো আলোচনা বিলোচনা হ'ব লাগে, দাবী, এইবিলাকেৰে শাস্ত্ৰীয় সংগীত হ'ব নোৱাৰে। শাস্ত্ৰীয় সংগীত বা শাস্ত্ৰীয় নৃত্য কৰাৰ কাৰণে থিয়ৰিকেল নলেজেদি কেতিয়াও এই ৰাগ সংগীত হ'ব পাৰে। আমাৰ বৰগীতত ৰাগ থাকিব পাৰে, ইয়াত বিজ্ঞানসন্মত তাল থাকিব পাৰে, এইটো ঠিকেই আছে, আমি দাবী কৰিব পৰাকৈ আমাৰ সমল আছে। কিন্তু আমি চিন্তা কৰিছোঁনে বোলে আমাৰ এই বৰগীতটো বিজ্ঞানসন্মতভাৱে শিক্ষা গ্ৰহণৰ কাৰণে আমাৰ নতুন প্ৰজন্মই আহিছে, নে আমি আমাৰ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই দিছোঁ, নে ইয়াৰ আমি বিখ্যাত শিল্পী তৈয়াৰ কৰিব পাৰিছোঁ? আপুনি যদি বৰপেটাত যায়, দুই এগৰাকী গুণী নজাৰ পৰা আৰম্ভ কৰি কেইগৰাকীমান ভাল শিল্পী আছে, এনেকুৱা এগৰাকী দুগৰাকী শিল্পীৰ পৰিৱেশনৰে এটা ধাৰা, প্ৰাচীন ধাৰা কেতিয়াও শাস্ত্ৰীয়সন্মত আপুনি কৰিব নোৱাৰে। ইয়াৰ যিটো শিক্ষণ আৰু বিজ্ঞানসন্মত প্ৰশিক্ষণ, এইটো গোটেই বিশ্বব্যাপী হ'ব লাগিব। ই আমাৰ গোটেই ভাৰতবৰ্ষৰ চুকে কোণে সোমাই যাব লাগিব। এনেই আমি ইয়াত যদি দাবী কৰি থাকোঁ, দাবী কৰি যে আমি পৰিৱেশন কৰিব নোৱাৰোঁ। ৰাগ সংগীত আছে, এইটো অমুক ৰাগ, ধনশ্ৰী ৰাগ, গোৱাচোন তুমি। ধনশ্ৰী ৰাগটো গাওঁতে আপোনাৰ 3বাৰ তাল কাটিল, 3বাৰ আপোনাৰ স্বৰটো বেহুৰা হ'ল। তেনেকুৱাকৈ কৈ যদি আপুনি কয় নহয় আমাৰ ৰাগ আছে, আমাৰ তাল আছে, আমাক শাস্ত্ৰীয় কৰি দিয়ক, এইটো কথা সম্ভৱ নহয়। এইটো আচল কথাটো হ'ল কি, ইয়াৰ বিজ্ঞানসন্মত চিন্তা চৰ্চা আৰু ইয়াৰ প্ৰেক্টিচ, সাধনালব্ধ শিল্পীৰ অভাৱ। সাধনালব্ধ শিল্পী বৰগীতত একদম নাই পৰিৱেশন কৰাৰ কাৰণে। সেইকাৰণে এই বিজ্ঞানসন্মতভাৱে ইয়াক আগবঢ়াই নিব পৰা নাই। যেতিয়া অজস্ৰ শিল্পী ওলাই যাব আৰু ইয়াৰ বিজ্ঞানসন্মত পৰিৱেশনেদি ইয়াৰ পৰিৱেশন সদায় হৈ থাকিব, তেতিয়া সকলোৰে চকুত পৰিব ইয়াত বিজ্ঞান আছে, ৰাগ সংগীত হয়, প্ৰাচীন পৰম্পৰা এটা আছে, ইয়াৰ তাল ছিষ্টেম আছে। গতিকে ই আচলতে নিয়ম অনুসৰি শাস্ত্ৰীয় সংগীত, নিয়ম অনুসৰি শাস্ত্ৰত থাকিবলগীয়া যিখিনি নিয়ম, শাস্ত্ৰীয় সংগীত হ'বলৈ যিখিনি এলিমেণ্টছ লাগে, যিখিনি উপাদান লাগে, এই উপাদানখিনি আমাৰ আছে। কিন্তু উপাদানেৰে নহ'ব, উপাদানখিনি আপুনি দেখুৱাই দিব পাৰিব লাগিব প্ৰেক্টিকেলি। সত্ৰীয়া নাচৰ উপাদান কেতিয়াৰ পৰা আছে? শংকৰদেৱ মহাপুৰুষ গুৰুজনাৰ সেই সময়ৰ পৰাই আছে, কিন্তু আমি দেখুৱাই দিব পৰা নাছিলোঁ। যেতিয়া অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় হ'ল, ইয়াৰ বিজ্ঞানসন্মত চৰ্চা চলিল, আমি বেলেগ বেলেগ নাচৰ ধাৰা শিকিলোঁ, ক্লাছিকেল ডান্স শিকিলোঁ, আমি দেখিলোঁ আমাৰ নাচত এনেকুৱা ধৰণৰ কিছুমান বস্তু নাই, যিবিলাক আমি সংযোগ কৰি দিলোঁ, পিছত দিবই লাগিব। তেতিয়া কি হ'ল, ই শাস্ত্ৰীয় নৃত্যৰ সন্মানিত হ'ল সন্মানেৰে। আমাৰ এই ক্ষেত্ৰত নিশ্চয় কৰণীয় বহু কৰণীয় আছে। এইটো মুখেৰে নহয়, এইটো অকল প্ৰেক্টিকেল। এইটো গাব লাগিব, এইটো গীত শিকিব লাগিব, সুন্দৰকৈ সুললিত কণ্ঠেৰে গাব লাগিব, আৰু ইয়াৰ বিভিন্ন ধাৰা তৈয়াৰ কৰিব লাগিব। আমি নতুন নতুন কথা, নতুন নতুন ধাৰা সৃষ্টি কৰিব লাগিব। এটাৰ আগতে আমি কেনেকুৱাকৈ বহু কথা আৰু নতুনকৈ সৃষ্টি কৰি আৰু পৰিৱেশন কৰিব পাৰিম, এনেকুৱা চিন্তা চৰ্চা কৰিব লাগিব। এই ক্ষেত্ৰত পুনৰ সেই আগৰ যিটো প্ৰশ্ন আপোনাক মই সুধিলোঁ, তাৰে প্ৰসংগতে মই সুধিব খোজোঁ যে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ চাৰিবেৰৰ মাজত সত্ৰীয়া নৃত্য আৰু বৰগীতসমূহক সত্ৰৰ বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত আপুনি আপোনাৰ অগ্ৰজসকলৰ কাৰ নাম উচ্চাৰণ কৰিব? কাৰণ এটা সময়ত দেখা গৈছিল, যিটো আকাশবাণী গুৱাহাটীত এটা সময়ত আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলক আমন্ত্ৰণ কৰি আনি বৰগীত পৰিৱেশন কৰিবলৈ দিয়া হৈছিল। অৱশ্যে তেওঁলোকে যি ধৰণে বৰগীত পৰিৱেশন কৰিছিল, সেইটো আকাশবাণী গুৱাহাটীৰ নিয়মাৱলী নাইবা যিখিনি কম সময়ৰ ভিতৰতে সম্ভৱ হোৱা নাছিল। কিন্তু পিছলৈ দেখা গ'ল যে এই বৰগীতসমূহক আকাশবাণীৰ জৰিয়তে যি ধৰণে প্ৰচাৰ কৰা হ'ল, বৰগীতসমূহৰ সৈতে আমাৰ ৰাজ্যৰ জনসাধাৰণ চিনাকি আৰু বৰগীতে জনপ্ৰিয়তা লাভ কৰিলে। এই ক্ষেত্ৰত আপুনি অগ্ৰজসকলৰ কাৰ নাম ল'ব? নাই, মই প্ৰথমে যদি মই কওঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই অনুপম সৃষ্টিৰাজি, আমাৰ এই 600 বছৰীয়া পৰম্পৰাটো আমি বাহিৰত ওলাই অহাৰ 60 দশকত ওলাইছে। 60 দশকত সত্ৰৰ বাহিৰত পৰিৱেশন হৈছে, তাৰ আগলৈকে সত্ৰৰ ভিতৰতে আছিল।
আৰু 60ৰ দশকত আচলতে আমি প্ৰথমে যদি চাওঁ কমলাবাৰী সত্ৰ আচলতে যেহেতু কমলাবাৰীত সবতকৈ বেছি সত্ৰ আছে মাজুলীত কমলাবাৰীৰ আছিলে মণিৰাম দত্ত মুক্তিয়াৰ বৰবায়ন তেখেতে 1962 চনত মই যদি ভুল কৰা নাই তেখেতে সংগীত নাটক একাডেমি বঁটা পাইছে প্ৰথমজন মণিৰাম দত্ত বৰবায়ন মণিৰাম দত্ত মুক্তিয়াৰ বৰবায়ন তেখেতে 90 বছৰ বয়সত খোলটো লৈ দিল্লীত প্ৰথমে গায়ন বায়ন নাচিছে প্ৰথম ওলাই আহিছে তাৰ পৰৱৰ্তী সময়ত আচলতে আমি যদি কওঁ আমাৰ শ্ৰদ্ধাৰ ৰহেশ্বৰ শইকীয়া বৰবায়নদেৱ তেখেতে সত্ৰৰ পৰা ওলাই আহি তেওঁ কি কৰিলে আমি সকলোৱে আমি নাচিব পৰাকৈ জনসাধাৰণৰ মাজত ওলাই আহি সত্ৰৰ চাৰিবেৰৰ পৰা তেওঁ মুকলিমূৰীয়াকৈ আহি অসমৰ সকলো ৰাইজে নাচিব পৰাকৈ তেওঁ স্কুল খুলিলে গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থা মানে সত্ৰীয়া নাচত তেওঁলোকে কৰিলে আৰু তেওঁলোকে যেতিয়া ওলাই আহিল সত্ৰীয়া নাচৰ লগত বৰগীত ওলাই আহিবলৈ বাধ্য কাৰণ বৰগীত সম্পৃক্ত হৈ আছে ডান্স ফৰ্মটোৰ লগত বৰগীতৰ লগতে এইটো ধৰক এটা যদি বন্দনা আমি গাওঁ ধৰক বন্দনাটো হ'ব হাৰেং ৰাগত হাৰেং ৰাগটো জানিব লাগিল হাৰেং ৰাগটো মানে বৰগীতৰ পৰা আহিল গতিকে নাচটো যেতিয়া ওলাই আহিল বৰগীতটোৰ লগে লগে ওলাই আহিছে কিন্তু বৰগীতটোৰ যিটো পৰিৱেশন এই পৰিৱেশনটো সুললিত কণ্ঠ লাগিব সুললিত কণ্ঠৰে ইয়াক সুন্দৰকৈ পৰিৱেশন কৰিব পাৰিব লাগিব আমি যিটো শ্ৰোতাই গ্ৰহণ কৰিব পাৰে মানে কলাৰ প্ৰথম চৰ্তটো সৌন্দৰ্য সৃষ্টি য'ত সৌন্দৰ্য নাথাকে সেইটো কলা নহয় এতিয়া আপুনি এটা বৰগীত গালে আপুনি খোলটো অকল বজালে আৰু তালজোৰ ল'লে ঠিকে আছে আপুনি গাইছে চি চাৰ্ভত খোলটো আছে বি ফ্লেটত আৰু তালজোৰ আৰু বেলেগত আছে আপুনি বৰগীতটো ঠিকেই গাইছে মইতো বৰগীতটো ঠিকেই গাইছোঁ ৰাগটোও গাইছোঁ কিন্তু আপোনাৰ পৰিৱেশনটো কিমান ল' ষ্টেণ্ডাৰ্ডৰ হৈছিল এইটো আপুনি ধৰিবই নোৱাৰিলে ভকতসকলে এইটো স্বৰ সাধনা কৰা নাই বহুত ভকতে এটা সময়ত কিছুমানে কৰিছে চবেই নাই কৰা নকৰাবিলাকতো বৰগীত গাই দিয়ে তেতিয়া আপুনি ধৰক স্বৰ সাধনা কৰি ভালকৈ গাইছে আৰু মই স্বৰ সাধনা নকৰাকৈ এনে গাই দিলোঁ মোৰ গীতটোতো বেয়া হ'বই অট'মেটিক মইতো গায়ক নহয় এনে গাই দিছোঁ মই জানো কাৰণে মোৰ গীতটোৱে যদি কেতিয়াবা ই শাস্ত্ৰীয় বুলি কোনোবাই শুনে বিশেষজ্ঞ সমিতিয়ে ক'ব কি বোলে এইটো কলাই নহয় আচলতে গতিকে ইয়াক আমি গ্ৰহণ নকৰিম গতিকে আমি কি কৰিব লাগিব বৰগীতক ইয়াক অতি সুন্দৰ আৰু সুললিত কণ্ঠৰে বিজ্ঞানসন্মতভাৱে প্ৰত্যেকটো ৰাগক আমি বিজ্ঞানসন্মত বিশ্লেষণ কৰি পৰিৱেশন কৰি ৰাইজৰ মাজলৈ নিব লাগিব এইটো আমাৰ দায়িত্ব তেতিয়াহে আমি বিশেষজ্ঞ সমিতি বা সংগীত নাটক একাডেমি আমি দাবী কৰিব পাৰিম ভাৰত চৰকাৰ মিনিষ্ট্ৰী অফ কালচাৰক আমি ক'ব পাৰিম বোলে আমাৰ এনেকুৱা এটা প্ৰাচীন সাংস্কৃতিক সম্পদ আছে যিটো সম্পদত ইমানবিলাক এলিমেণ্টছ আছে যিবিলাক এলিমেণ্টছৰ কাৰণে আমি দাবী কৰিব পাৰোঁ আমাক আমাৰ শাস্ত্ৰীয় সংগীত হিচাপে আপোনালোকে স্বীকৃতি দিব লাগে যিটো আপুনি কৈছে নিখুঁত বিজ্ঞানসন্মত অধ্যয়ন চৰ্চাৰ জৰিয়তে আমি দাবী কৰাৰ আমাৰ সেইখিনি আমি সাহস গোটাব লাগিব সেইখিনি আমি কৰিব লাগিব ভিত্তি আমি তৈয়াৰ কৰিব লাগিব সেইটো ভিত্তি তৈয়াৰ কৰিব লাগিব আমাৰ বাকী আমাৰ বিজ্ঞানসন্মতভাৱে আমাৰ কৰাৰ সুবিধাখিনি মহাপুৰুষ গুৰুজনে একদম কৰি থৈ গৈছে আমাৰ কাৰণে পুৰা একদম শাস্ত্ৰীয় সংগীত হয় কিন্তু 600 বছৰীয়া পৰম্পৰাৰ যিটো আমাৰ প্ৰেক্টিছ সাধনা এইটো বিজ্ঞানসন্মত নহয় এতিয়া আন এক প্ৰসংগলৈ আহোঁ যে আপুনি এই সত্ৰীয়া নৃত্যশৈলীৰ চিনাকি প্ৰদৰ্শন আৰু জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত সেই যাত্ৰাপথৰ আপুনি এগৰাকী সৈনিক বুলিয়ে কৈছোঁ আৰু আপুনি এই ক্ষেত্ৰত দেশ বিদেশৰ বহু ঠাই ভ্ৰমণ কৰিছে আৰু আমাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ উপৰিও আমাৰ বহিৰাজ্যৰ অসমৰ বাহিৰেও বহিৰাজ্যত বহুতো আপুনি এনেকুৱা প্ৰদৰ্শন কৰিছে আপুনি বিদেশী ৰাষ্ট্ৰ আপুনি ভ্ৰমণ কৰিছে আপুনি সেই বিষয়ে আমাক অকণমান কওকচোন আপুনি তাৰ জনসাধাৰণৰ আপুনি কেনেধৰণে সঁহাৰি লাভ কৰিছে নহয় এতিয়া আমি যদি দেখোঁ আমাৰ ধৰক সত্ৰীয়া নৃত্যৰ মই এতিয়া পাঠশালাৰ বজালী বা আনন্দৰাম বৰুৱা একাডেমীত এতিয়া মই সত্ৰীয়া নৃত্য শিকাবলৈ আহিছোঁ ইয়াত মই আচলতে অহাৰ লগে লগে বজালীৰ গোটেই বজালীখনৰ ছাত্ৰ ছাত্ৰী হিলদৈ ভাঙি ওলাই আহিব লাগিছিল বোলে আমি শিকা এগৰাকী উপযুক্ত মই উপযুক্ত হয়নে নহয় নাজানো কিন্তু মই উপযুক্ত বুলি এতিয়া ভাবি লৈছোঁ মই অহাৰ পিছত আহিব লাগিছিল ঠিক তেনেকুৱাকৈ এতিয়াও নাই অহা আজিৰ তাৰিখতো এনেকুৱা ধৰণে হিলদোল ভাঙি ওলাই আহিবলগীয়া এটা এই যিটো শিক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছিল এইটো নাই কৰা কিন্তু আপুনি যদি মই লণ্ডনৰ স্কটলেণ্ডৰ এডিনবাৰ্গ ইউনিভাৰ্চিটিত এটা ৱৰ্কশ্বপ কৰিছিলোঁ তেতিয়া বিদেশী ছাত্ৰ ছাত্ৰী কিন্তু ৱৰ্কশ্বপত ভৰি পৰিছিল আমাৰ ডান্স ফৰ্মটো এইটো 2012 চনৰ কাহিনী 12 চনতে আমি ইমান পাইছোঁ
আজি মই ইয়াত অহাৰ 4 বছৰ হৈছে, বজালী ল'ৰা ছোৱালী তেনেকুৱাকৈ অহা নাই, বিদেশী ল'ৰা ছোৱালীয়ে আহিছে। এতিয়ালৈকে বিদেশী ল'ৰা ছোৱালীয়ে সত্ৰীয়াৰ গীত বাদ্য নৃত্যৰ ওপৰত যিমান PhD কৰিলে, যিমান ৰিচাৰ্চ কৰিলে, আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে নাই কৰা। আপুনি মাজুলীৰ কমলাবাৰী সত্ৰত যদি যাই গম পাব, প্ৰত্যেকখন সত্ৰতে বিদেশী ছাত্ৰ ছাত্ৰীয়ে ৰিচাৰ্চ স্কলাৰ আহি তাত ৰিচাৰ্চ কৰি আছে আমাৰ কালচাৰৰ ওপৰত। এনেকুৱা ধৰণৰ হৈছে। যেতিয়া ধৰক আপুনি স্কটলেণ্ড, মই স্কটলেণ্ডৰ নাচিছোঁ, লণ্ডনত মই নৃত্য পৰিৱেশন কৰাৰ সুবিধা পাইছোঁ, কুৱেইটত নৃত্য পৰিৱেশন কৰিছোঁ, ডুবাইত নৃত্য পৰিৱেশন কৰিছোঁ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টুডেণ্ট এলিজাবেথ ডেগনাৰক মই নাচ শিকাইছোঁ, তাৰে 2গৰাকী প্ৰবাসী অসমীয়াও আছিল, মধুস্মিতা আৰু প্ৰেৰণা, 2গৰাকীক শিকাইছোঁ। আৰু মই জাপানৰ টকিঅ' য়ামাগামি আৰু কটক য়ামাগামি গ'লে 2গৰাকীক মই নাচ শিকাইছোঁ। বেলাৰুছৰ আছিলে এলিনা চিয়াদাছ বুলি এগৰাকী শিকাইছোঁ। ফ্ৰান্সৰ মই শিকাইছোঁ এগৰাকী, ফ্ৰান্সৰ আইৰিছ বুলি। তাৰপিছত কাজাকাস্তানৰ ল'ৰা এটাক মই নাচ শিকাইছোঁ। আৰু বাংলাদেশতো কেইগৰাকী মই হিন্দু যুৱতীক নাচ শিকাই সুবিধা পাইছোঁ। মণিপুৰীও আছে, বাংলাদেশত মণিপুৰীও যে আছে মই নাজানো, মণিপুৰী মই লগ পাইছোঁ। এইটো বিশ্বভাৰতী ইউনিভাৰ্চিটিৰ এটা ৱৰ্কশ্বপত বাংলাদেশৰ কেইগৰাকী ষ্টুডেণ্ট মই তাত নৃত্য শিকোৱাৰ সুবিধা পাইছোঁ। আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ওচৰত যেনেধৰণে আমাৰ সত্ৰীয়া নৃত্য সম্পদ এইবা সত্ৰীয়া নৃত্যৰ বিষয়ে প্ৰশিক্ষণৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে, আপোনাৰ অধীনত শিক্ষা গ্ৰহণ কৰিলে, এই আমাৰ এই অমূল্য সম্পদবিধৰ বিষয়ে আমাৰ বজালী অঞ্চলেই হওক নাইবা ৰাজ্যখনৰ বিভিন্ন ঠাইতে হওক এতিয়াও যে চিনি নোপোৱাকৈ আছে নাইবা সঁহাৰি খুব কম বুলি বহুত কম, এইটো আমাৰ জাতিটোৰ কাৰণে এক পৰিতাপৰ কথা। হয়। আমি আন এক বেলেগ প্ৰসংগলৈ যাওঁ যে আপুনি ইতিমধ্যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সাংগীতিক জীৱনৰ ওপৰত যাযাবৰ ভূপেন হাজৰিকা শীৰ্ষক এখন গীতিয়ালক্ষ্য আপুনি পৰিৱেশন কৰিছে। ৰাইজৰ যথেষ্ট জনপ্ৰিয় হৈছে, ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। আপুনি সেই বিষয়ে কওকচোন অকণমান। আচ্ছা, এই যাযাবৰ ভূপেন হাজৰিকা আচলতে সংগীত নাটক একাডেমি আমাৰ অসমৰ সত্ৰীয়া কেন্দ্ৰৰ প্ৰযোজনাত হৈছে। তেওঁলোকে আচলতে এইটো কৰিছে। এইটো প্ৰযোজনা তেওঁলোকৰ, আৰু এই ৰাইটাৰ ডক্টৰ অনিল শইকীয়া, তেখেতে স্ক্ৰিপ্ট লিখিছে আৰু মিউজিক কৰিছে ভাস্কৰজ্যোতি ওজাৰ লগতে বহুকেইগৰাকী গুণী ব্যক্তি আছে। আৰু সংগীত নাটক একাডেমিৰ ছেক্ৰেটাৰী সন্মানীয় ৰাজু দাস, তেখেতে ভইচ অভাৰ কৰিছে। আৰু গোটেই দাঞ্জাবাখনৰ পৰিচালনাৰ দায়িত্ব মোৰ আছিলে। আৰু সংগীত নাটক একাডেমি বঁটা প্ৰাপক নৃত্য প্ৰতিৰক্ষী অনিতা শৰ্মা, আমি দুয়োটাই লগ লাগি পৰিছোঁ, একলগতে জইন হৈ আমি এইটো ডাইৰেকশ্যন কৰিছোঁ। আৰু এটা বিৰাট সুন্দৰ কোৰিঅ'গ্ৰাফি হৈছে। আৰু সকলোৱে এইবাৰ চাই আমাৰ অনুষ্ঠানটো খুব ভাল প্ৰশংসা কৰিছে। আমি ভূপেন হাজৰিকাদেৱৰ গোটেই জীৱনীত তেওঁৰ গীতবিলাকক আমি আপ্ৰাণ চেষ্টা কৰিছোঁ কেনেকৈ জীৱন্ত ৰূপত দেখুৱাব পাৰোঁ। কিমানটা গীত সন্নিৱিষ্ট, আৰু প্ৰায় 22টা গীতত আমি নৃত্য সংৰচনা কৰিছোঁ। তদুপৰি প্ৰত্যেকটো গীত এইটোৰ পৰা সেইটো গীতলৈ নেৰেশ্যন আছে, য'ত নেকি আমি তেওঁৰ গোটেই জীৱনটো তাত আচলতে সম্পৃক্ত হৈ গৈছে গোটেই আমাৰ দাঞ্জাবাখনত। আপুনি দাঞ্জাবাখন খালি গম পাই ভূপেন হাজৰিকাৰে দেখা পোৱা যেন লাগে। তেনেকুৱা ধৰণৰ ধাৰণাকে তেওঁ লিখিছে, ৰাইটাৰে লিখিছে, আমি ডাইৰেকশ্যন কৰি গৈছোঁ ঠিক তেনেকুৱা। সুন্দৰ সুন্দৰ। আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত সাংগীতিক গীতিয়ালক্ষ্য আপুনি কৰিলে। আমি এতিয়া দাবী কৰিম নিশ্চয় যে আমাৰ মহাপুৰুষ গুৰু দুজনা নাইবা জ্যোতি বিষ্ণু, আমাৰ শেহতীয়াকৈ আমাৰ বিয়োগ ঘটা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত আপুনি কিবা এনেকুৱা কৰাৰ পৰিকল্পনা আছে নেকি আপোনাৰ? হয়, মই এতিয়া মোৰ যিটো পৰিকল্পনা আছে সেইটো যদিও ক'ব খোজা নাছিলোঁ, আপুনি যিহেতু সুধিছে অকণমান মই কওঁ। এইটো আমাৰ অলপ কাম আৰম্ভ হৈ গৈছে ইতিমধ্যে। মোৰ আচলতে আগতে ক'ব নালাগে, তথাপি মই কৈছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি আমাৰ অসমত জন্মগ্ৰহণ কৰা বিশিষ্ট গুণীজন যিকেইগৰাকী ব্যক্তিৰ কথা গোটেই অসমে সোঁৱৰে। যেনে মই যদি কওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, পৰৱৰ্তী সময়ত তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱ, পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা, পৰৱৰ্তী সময়ত বিষ্ণুৰাভাদেৱ, পৰৱৰ্তী সময়ত ভাৰতৰত্ন ভূপেন হাজৰিকা,
ইমানলৈকে আমাৰ চিন্তা চৰ্চা আমাৰ আমি ভাবিছিলোঁ এখেতসকলৰ জীৱনক আলোকিত কৰিব পৰাকৈ এখন চিনেমা কৰিব পৰা যায় নেকি, এইটোৰ ওপৰত আমাৰ চিন্তা চৰ্চা ইতিমধ্যে অব্যাহত আছে। কিন্তু আমাৰ মাজৰ পৰা ইতিমধ্যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগ হৈছে। গতিকে আমি যদি জুবিন গাৰ্গ নোহোৱাকৈ আমাৰ স্ক্ৰিপ্টটো আমি কিবা কাৰণত কৰোঁ, এইটো অসম্পূৰ্ণ হৈ ৰ'ব আৰু এইটো আধৰুৱা হ'ব আৰু এইটো ৰাইজে মানি নল'ব। গতিকে আমি কামটো আমি স্থগিত ৰাখিবলগীয়া হৈছে আমাৰ এই সংযোজনটোৰ কাৰণে। গতিকে আমি এনেকুৱা ধৰণৰ সিদ্ধান্তত আমাৰ কাম ইতিমধ্যে আমি অকণমান কাম আৰম্ভ কৰিছোঁ। শেষৰটি প্ৰশ্ন আপোনালৈ, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্য, অংকীয়া গীত, ভাওনা, বৰগীতসমূহৰ সঠিক অনুশীলন আৰু নিখুঁত পৰিৱেশনৰ ক্ষেত্ৰত নতুন প্ৰজন্ম আৰু চৰকাৰলৈ আপুনি কিবা আহ্বান জনাব নেকি? সত্ৰীয়া নৃত্যক আচলতে আগবঢ়াই নিবলৈ শিল্পীসকলৰ প্ৰয়োজন চৰকাৰতকৈ বহুত বেছি। শিল্পীয়ে প্ৰেক্টিছ কৰিব লাগিব, তাৰপিছতহে পৰৱৰ্তী সময়ত চৰকাৰক দাবী কৰিব লাগিব বোলে আমি এনেকুৱা ধৰণৰ এখন নাটক কৰোঁ, এনেকুৱা এখন ডান্স ড্ৰামা কৰোঁ, মহাপুৰুষ শংকৰদেৱৰ গোটেই জীৱনীটো আমি পৰিৱেশন কৰিম। আমি যদি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ এটা আছে তেওঁলোকক কওঁ, তেওঁলোকে হয়তো আমাক সুবিধা কৰি দিব। কিন্তু এই ক্ষেত্ৰত চৰকাৰক আমাৰ নিবেদন আছে, চৰকাৰে বহু কাম কৰিছে। গতিকে নিবেদন এইটো, আমাৰ সত্ৰীয়া শিল্পীসকলৰ বৰ্তমান সময়ত বহুকেইগৰাকী শিল্পীয়ে এই অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা 5 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰি গ্ৰেজুৱেট হৈ আছে, মিউজিক গ্ৰেজুৱেট। কিছুমানে মাষ্টাৰ ডিগ্ৰী ল'লে, কিছুমানে PhD ল'লে আৰু কিছুমানে এই নৃত্যধাৰাক ইয়াৰ বিজ্ঞানসন্মত শিক্ষণ প্ৰশিক্ষণেৰে বহু ওপৰলৈ ডান্স ফৰ্মটো লৈ গৈছে। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ চাকৰি বাকৰিৰ কথা এতিয়ালৈকে কোনো কলেজ বা বিশ্ববিদ্যালয় বা হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত বৰ্তমানলৈ হৈ উঠা নাই সম্পূৰ্ণভাৱে। এতিয়া কিছুমান ইউনিভাৰ্চিটিত হৈছে, গতিকে চবতে বা মহাবিদ্যালয়ত চবতে যদি হয় তেতিয়া এই মকৰলটো অতি দৰকাৰ আছে। যদি অসম চৰকাৰৰ সেইটোৱে মই তেখেতক অনুৰোধ জনাম তেখেতসকলক, তেখেতসকলে যে আমাৰ এই নতুন প্ৰজন্মৰ যিখিনি শিল্পীয়ে আমাৰ এই ধাৰাটোৰ লগত জড়িত হৈ বিভিন্ন উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁলোকে চাকৰি বাকৰিৰ লগত জড়িত হোৱাব পৰা নাই, তেখেতসকলক যদি হাইস্কুল হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ শিক্ষাৰ মৰ্যাদা অনুসৰি হাইস্কুল হায়াৰ ছেকেণ্ডাৰী কলেজ বিশ্ববিদ্যালয় সকলোতে যদি তেওঁলোকক মকৰল কৰে তেতিয়াহ'লে এই আকৌ আগবাঢ়িব, কাৰণ তেতিয়া ইয়াৰ বিশাল চৰ্চা চলিব বিশ্ববিদ্যালয়ত। গতিকে তেতিয়া সম্পূৰ্ণ আগবাঢ়িব আৰু সেই নিবেদন থাকিব মোৰ চৰকাৰলৈ। আৰু নতুন প্ৰজন্মৰ শিল্পীসকলক সেইটোৱে ক'ম, তেখেতসকলে এনেকুৱাকৈ বিজ্ঞানসন্মতভাৱে শিকি আগবাঢ়ি আহক। নিশ্চয় আমিও আশা কৰিম যে পেটৰ ভাতপুথিৰ কথাটো থাকিবই, গতিকে তেওঁলোকৰ সংস্থাপনৰ কথাও থাকিব। আৰু এই সংস্থাপন যদি আমাৰ এই প্ৰশিক্ষিত শিল্পীসকলে যদি পায় চৰকাৰী উদ্যোগত, নিশ্চয় তেওঁলোকে অধিক আগুৱাই যোৱাৰ কাৰণে তেওঁলোকে আগ্ৰহান্বিত হ'ব। আৰু আমিও ভাবিম যে চৰকাৰখনে নাইবা আমাৰ জনহিতৈষী যিখন চৰকাৰ, সেই চৰকাৰখনে নিশ্চয় আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু গুৰু দুজনাই আমাক যিখিনি অনুপম সৃষ্টি আগবঢ়াই লৈ যোৱাত তেওঁলোকে সহায় কৰিব আৰু জাতিটোকো সমৃদ্ধকৰণত সহায় কৰিব। আমাৰ এয়াই আছিল আমাৰ অলপতে টপ গ্ৰেড শিল্পীৰ মৰ্যাদা পোৱা আমাৰ ৰামকৃষ্ণ তালুকদাৰ। আৰু আমি আজিৰ এই বিশেষ পডকাষ্ট বা বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটি আমি ইয়াতে সামৰণি মাৰিছোঁ।